हेलो एवरीवन আজি আমি বনাই আছো কাটলা কালিয়া তো মাছটো ফ্ৰিজৰ পৰা ওলাই পিনে হেতুত অলপমান জলকীয়াৰ গুড়া অলপমান হালধি নিমখ দি পিনে আমি তো খানি থৈ দিছিলো আগতে এতিয়া আমি অলপমান আদা লৈছো জলকীয়া লৈছো পিয়াজ লৈছো সবখিনি কাটি লৈছো আৰু বিলাহী লৈছো এতিয়া মিক্সিত আমি আদা জিৰা গোটা জিৰা আৰু জলকীয়া হেতু মিক্স কৰি পিনে এটা বালম পানী দিনে হেগলে লিকুইড কৰি কিনে মিক্স কৰি এটা বাটিত সাইড কৰি থম তাৰ পিছত আমি পিয়াজটো আমি মিক্সিত গ্ৰাইন্ড কৰি লম হেতু লিকুইডটো নিচিনা কৰি লম কৰি কিনে সাইডত থৈ দিম এতিয়া কেৰাহী এখন লৈ পিনে কেৰাহীটো গৰম কৰি তাতে অলপমান তেল গৰম হ'ব দিলো সেই জলকীয়াৰ পেষ্টটো অলপমান মাছত দি পিনে মাছখিনি অলপমান খানি ললো খানি কিনে এতিয়া মাছখিনি ভাজি কৰি লম মাছখিনি আমি এতিয়া ভাজি কৰি লম তেলটো টোটালি গৰম হৈ গৈছে তো মাছখিনি ভালকে কৰি লম এতিয়া ভাজি হোৱাৰ পিছত মাছখিনি এটা বাটিত সাইড কৰি থৈ দিম মাছখিনি বঢ়িয়াকৈ ভাজি হৈ গ'ল আপোনালোকে দেখা পাই আছে বঢ়িয়া লাগি আছে দেখাত এতিয়া সেইখিনি তেল অলপমান কমাই থৈ দিম তাতে সেই জলকীয়াৰ মিক্সচাৰটো দিম অলপমান কালি জিৰা দিম আৰু পিয়াজৰ যোনটো আমি মিক্সচাৰ বনাইছিলো হেতু দি দিম হেতু দি পিনে হেতু ভালকে কেৰাহীতে মিক্স কৰিম যেতিয়ালৈকে হেতু অলপমান ৰঙা ৰঙা টাইপ হৈ না যায় তাতে অলপমান নিজৰ সোৱাদ অনুসৰি অলপমান নিমখ দি দিম আৰু ইপিনে আমি বিলাহীৰ পেষ্টটো কৰি লম নিমখটো নিজৰ যেনেকৈ খায় আপোনালোকে সেই হিচাপে আপোনালোকে দিব পাৰে পিয়াজৰ কাৰণে টেক্সচাৰটো বিৰাট ধুনীয়া হৈছে এটো অলপমান কালাৰৰ কাৰণে অলপমান কাশ্মীৰী লাল মিৰ্চ এড কৰি দিলো হেতু মিক্স কৰি দিলো তাৰ পিছত আৰু অলপমান মছলা পাতি দিব লাগিব যেনেকৈ আপোনাৰ অলপমান ধনিয়াৰ পাউডাৰ দিব অলপমান হালধিৰ গুড়া দিব দি পিনে এটো কন্টিনিউয়াছলি মিক্স কৰি থাকিব কেৰাহীত আৰু অলপমান গৰম মছলা এটো আমি আগতে ঘৰত পেষ্ট কৰি ৰাখিছিলো পাউডাৰ কৰি ৰাখিছিলো হোমমেড গৰম মছলা অলপমান দিলো দি পিনে এটো ষ্টিৰ কৰিলো এটো লিকুইডটো হোৱালৈ কেৰাহীত এটো ষ্টিৰ কৰি থাকিম তাৰ পিছত তাতে আপোনাৰ টমেটোৰ পিউৰি যেটো আমি বনাইছিলো মিক্সচাৰ হেতু আমি ঢালি দিম এতিয়া হেতু মিক্স কৰি থাকিম তাৰ পিছত এটা বাটিত আমি অলপমানকে দৈ লৈ লম 3-4 চামুচমান দৈ হেতু অলপমান মিক্স কৰি লম মানে ফেটাই লম বস্তু যেন মিহি হৈ যায় হেতু সেই কেৰাহীত দি দিম দি পিনে হেতু মিক্স কৰি লম মিক্সচাৰটোৰ লগত লগালগ চাপ আপোনালোকে কালাৰটো চেঞ্জ হৈ যায় মোৰটো এই কালাৰটো বিৰাট ধুনীয়া লাগে বাৰু আপোনালোকৰ কেনে লাগে জনাব এটো মিক্স কৰিলো মিক্স হৈ যোৱাৰ পিছত এটো অলপমান টেষ্টটো এনহান্স কৰিবৰ কাৰণে অলপমান চেনি দি দিছো তাৰ পিছত পানী দি দিব অলপমান পানীটো যেতিয়া উতলি আহিব বইল হৈ থাকিব তাতে আপুনি মাছখিনি এৰি দিব মাছখিনি এৰাৰ পিছত অলপমান টাইম ৰখিব অলপমান ঢাকি দিব লাগিলে আৰু তাতে দুটা জলকীয়া আপুনি মাজেদি ফালি পিনে দি দিব ডিশটো ৰিয়েলি টেষ্টিও হয় এন্ড হেলদিও হয় আপোনালোক সকলো ট্ৰাই কৰি চাব আৰু জনাব কেনেকুৱা লাগিছে থ্যাংক ইউ